আজিচোন মাংস ডলাত থ'ব লগা হৈছে। মাংস বহুত নেকি হেই ৰাইজসকল দেখা পাইছে। এটা দুটা নহয় কেইবাটাও মুৰ্গী আজি কাটি আছে। কোনে কাটি আছে দেখা পাইছে জানো? এইজনী মানুহজনীয়ে কাটি আছে। মিচিকে হাঁহিছোৱা। দিয়া কাটা কাটা আজি মাংস খাব লাগিব ঠিকছে। ডাঙৰ চৰিয়া এটা লৈ লৈছে, পিতলৰ চৰিয়া। চৰিয়াত মাংস ফুল হৈ যাব। আজি মাংস খুৱাই কি কৰিব নাজানিছোঁ আৰু দেই। আৰু এইফালে আছে পিঁয়াজ, আদা, নহৰু। কাটিব আৰু ধুনীয়াকৈ গুচাই কৰি থৈ দিছে। আৰু এইফালে আমাৰ ভাবীজনীয়ে কি কৰি আছে চাওকচোন। এয়া দেখা পাইছে, এয়া হৈছে বেঙেনা। বেঙেনা ফ্ৰাই কৰিব গৈ আছে। অকল মাংস হ'লেই নহ'ব দিয়কচোন। আৰু এইফালে আছে দালি। দালিও এক কেৰাহী। বাছ আজি খোৱাহে খোৱা আৰু দেই। ভাবীজি এইফালে চাওক। পিতলৰ চৰিয়াটোত মাংস ফুল হৈ গ'ল। মই কৈছিলোঁ নহয় ফুল হৈ যাব বুলি চৰিয়া। আজি খোৱাহে খোৱা আৰু দেই। এয়া দেখা পাইছে চব ৰেডি হৈ গ'ল মানে। কেৰাহী পাতিয়ে দিলে আৰু। ফাৰ্ষ্ট টাইম বেঙেনা ফ্ৰাই কৰিব নেকি? তেলটো দি দিলে। কি ধুনীয়া চৌকা। ইফালে ঠাণ্ডাৰ দিন, গৰম গৰম হাৱা। মজা। ভাবি এইফালে। চাৱনীটো চাব দেই ৰাইজসকল। এই চাৱনী। কৃষ্ণ কি হ'ল হেই। বেঙেনা ফ্ৰাই। এয়া বেঙেনা ফ্ৰাই কৰিব আৰু। তাৰমানে মই কেমেৰাটো মুখখনলৈ ধৰি আছিলোঁ যে, এইকাৰণে এইটো মোচনটো দি দিলে মানে। বেঙেনা দি দিলে আৰু। মানে মাংসটো অকল মাংস ভাত হ'লেইটো নহয় আৰু লগততো কিবা কিনি অলপ লাগে দিয়কচোন ৰাইজসকল। আৰু মাংসটো ব্ৰইলাৰ মাংস যিহেতু জোল বনালে ভাল নালাগে, গ্ৰেভি টাইপ বনাব। এইফালে মাংস এক চৰিয়া ৰেডি হৈ গ'ল। আৰু এইফালে কি আছে? পিঁয়াজ, আলু। মজা। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ লওক। এয়া হৈছে আদা নহৰু পিছাটো আৰু। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ মিহিকৈ কুটি ল'ব। কেৰাহীত তেল দিয়ে থৈ দিছে। তেল গৰম হৈ গ'ল, এতিয়া দি দিব আৰু। আজি ভাবা নাছিলোঁ ইমান মাংস বনাব বুলি। তৎক্ষণাত ইমান মাংস ক'ৰ পৰানো গোটালে ময়ো গম নাপালোঁ, গম পাইছেনে ৰাইজসকল। এই পিঁয়াজটো দিয়েই দিলে। দি দিয়া। এইটো যিটো কেৰাহীত দেখা পাইছে আৰু মাংসখিনিতো দেখিছেই, চাব এই কেৰাহী ফুল হৈ যাব মাংস। ইফালে মানুহ নাই বেছি আমাৰ ঘৰৰ 4টা আৰু ভাবীয়ে ল'ৰাটোৱে 6টা। এই 6টা মানুহে এক চৰিয়া মাংস খাব পাৰিম জানো? বাৰু দেখা যাওক। বনাইছে যেতিয়া খাবতো লাগিবই, নে কি কয় ৰাইজসকল? দিয়া হৈ গ'ল, দিব লাগে আৰু। মাংসগাল চোৱা, কেৰাহী ফুল। দিয়ক বনাওক ভালকৈ বনাওক। সৰহ মাংসটো অলপ ভালকৈ বনাব দেই, অলপ সৰহকৈ খাব লাগিব। মাংস আজি শেষ কৰাৰ লগতহে কথা আৰু। ৰাইজসকলকো কাৰোবাক মাতি দিয়া যেন ঠিক আছিলে নেকি? মাতি দিব লাগিছিলে। ৰাইজসকল বেয়া চেয়া নাপাব আৰু দিয়ক, নামাতিলোঁ আৰু দেই। মাতিম দিয়ক এনেকৈ আকৌ নেক্সট টাইম বনালে আপোনালোককো মাতিম। বাৰু ইনভাইট কৰিব লাগিব। মাংসটো খুব ধুনীয়াকৈ লৰাই দিয়া। লৰাই বগৰাই এতিয়া কি বস্তু এড কৰে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। ৰাইজসকল, মই আপোনালোকক এটা কথা আগতেও কৈছোঁ যে আমি যে চৌকাত বনাওঁ, গেছতো বনাব পাৰোঁ হয়নে? কিন্তু চৌকাত বনোৱাৰ এটাই কথা, চৌকাত বনালে মাংসৰ সোৱাদটো বহুত বেলেগ হয়। এয়া বৰ্তমান নিমখ হালধি দি দিছে। হালধি দি পেলাই এতিয়া খুব ধুনীয়াকৈ লৰাই বগৰাই দিব। আৰু এটা কথা, মা মছলা মানে বেছিকৈ দি খায়ো মই ভাল নাপাওঁ।
আমি এনেকৈয়ে খাওঁ, মানে মা মছলা ইমান নিদিওঁ। যিটো নৰ্মেলি যিটো দিব লাগে আদা নহৰু জলকীয়া হালধি নিমখ এইবিলাক বেছি মানে মছলাজাতীয় বস্তু মানে বেছি দি দিলে খাবলৈ ভাল নাপাওঁ। এতিয়া বৰ্তমান দি দিছে আলুখিনি। আলু বেছি দিয়া নাই বাৰু, কম পৰিমাণে দিছে। মাংসটো দেখা পাইছেই, কেৰাহীডাল ফুল হৈ গৈছে। এতিয়া এইটো দি দিছে, আদা নহৰুটো পিচি থৈ দিছিলে সেই পিচাটো এতিয়া দি দিছে। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে, আকৌ কৈছোঁ কিন্তু ছাবস্ক্ৰাইবটো এতিয়াও কৰি লোৱা নাই, প্লিজ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিবচোন। মই এটা কথা লক্ষ্য কৰি আছোঁ, ভিডিঅ' চাইছে, লাইক কৰিছে, কমেণ্ট কৰিছে, কিন্তু হ'লে শ্বেয়াৰ কৰা নাই দেই। আৰু এইটো অলপ জলকীয়া গুড়ি অলপ দি দিছে, জলকীয়া গুড়িটো অলপ লাগেই দিয়কচোন। আৰু এইটো জলকীয়া গুড়ি, আৰু ইয়াৰ আগত যিটো বস্তু দি দিছিলে যে এইটো হৈছে জিৰা দি দিছিলে, জিৰা আৰু জলকীয়া গুড়ি দিছে এতিয়া। আৰু এইকেইদিন খুব ঠাণ্ডা পৰিছে গম পাইছেনে ৰাইজসকল, ঠাণ্ডাটো জাবৰ হৈছে যে সেইকাৰণে হ'বলা ইমান ঠাণ্ডা পৰিছে, ৰাতি হ'লে একদম হাড়লৈকে কঁপি যোৱা যেন লাগে। সেইকাৰণে জুইডালৰ ওচৰত যে বহি আছোঁ, কেমেৰাটোও ধৰি আছোঁ, ভিডিঅ'টোও কৰি আছোঁ, খুব ভাল লাগি আছে। অৱশেষত মাংস হ'লহি আৰু। ৱাও, একদম বেছি জোল টাইপ নহয়, একদম গ্ৰেভি বনাব লাগিব দেই, আজি গ্ৰেভি হ'ব। গোন্ধ ওলাইছে আৰু নাকত লাগিছে আৰু। আজি খোৱাহে খোৱা আৰু দেই। মানে মাংস অলপ উলিয়াই থ'ব দিছোঁ, ফ্ৰাই মাংস। তাৰমানে সৰু ল'ৰা এটাও আছে যে, সেই মানে জ্বলা খাব নোৱাৰিব, সেইকাৰণে তাৰ কাৰণে এক্সট্ৰাকৈ উলিয়াই দিব লগা হৈছে। আৰু বাকী এতিয়া জলকীয়া দি পেলাই খাব লাগিব আৰু, নে কি কয় ৰাইজসকল? এয়া পানী দি দিছে, পানী বেছি দিবলৈ মানা কৰিছোঁ, অলপমান পানী দি দিব। হ'ব বাছ, এইটো একদম ধুনীয়াকৈ গ্ৰেভি টাইপ হৈ যাব। ৱাও, মাংসটো আপোনালোকে যিমানেই ভালকৈ নবনাওক, কিন্তু মাংসৰ কালাৰটো হ'লে মেইন দেই। যদি কালাৰটো ভাল নহয়, খাবলৈ মন নাযাব, হয়নে নহয় ৰাইজসকল? আপুনি যিমানেই ভালকৈ নবনাওক কিয়। বহুত দিন হৈ গ'ল ব্ৰইলাৰ মাংসটো খোৱাই নাই। আজি মানে ডকচি মাৰিব লাগিব আৰু দিয়ক। বেছিকেই বনাই দিছে, মানুহো কম। আজি মাৰা আৰু, পিছৰ কথা পিছত আৰু না, নে কি কয় ৰাইজসকল? মাংস ইতিমধ্যে হৈছেহি আৰু বেছি সময় নাই। আৰু আপোনালোককো কৈছোঁ, এতিয়াও যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা মাৰি দিব। ৰাইজসকল, এয়া মাংস দেখা পাইছে, কি সুন্দৰ। দিয়ক ৰাইজসকল, আমি খাই লওঁ আৰু দেই। ধন্যবাদ।